So good morning, good evening, good afternoon guys. Welcome to LD Academy. যেতিয়াই তোমালোকে ভিডিওটো চাই আছা মানে যদি মর্নিং চাই আছা গুড মর্নিং, যদি আফটারনুন চাই আছা গুড আফটারনুন, আৰু যদি ইভিনিং চাই আছা গুড ইভিনিং, আৰু যদি ৰাতি চাই আছা গুড নাইট। গুড নাইট নহয়, গুড নাইট দিয়াৰ পিছত কেনেকৈ চাবা ৰে। ওকে, সো আজি আমি যেটো টপিক পঢ়িবলৈ গৈ আছো বহুত ইম্পৰ্টেণ্ট টপিক হয় এক্সামিনেশ্যন পইণ্ট অফ ভিউ, মানে বোথ তোমাৰ বোৰ্ডৰ কাৰণে আৰু প্লাছ এন্ট্ৰেন্সৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। আৰু ইয়াত তোমাৰ এই টপিকটো কিহৰ কাৰণে ইম্পৰ্টেণ্ট হয় বিকজ ইয়াত দুটা কনচেপ্ট সোমাই আছে, দুটা নহয় বহুত কেইটা কনচেপ্ট সোমাই আছে ইয়াত। ওকে, সো ইয়াত কি কি কনচেপ্ট সোমাই আছে আজি যেটো পঢ়িবলৈ গৈ আছো ডেট ইজ ডাইপল ইন এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ড, ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড। ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড এইটো এটা ৰিজন আছে, ইউনিফৰ্ম কিয় হ'ব লাগিব, ইলেক্ট্ৰিক ফিল্ড হ'লে নহ'ব, ইউনিফৰ্ম হ'ব লাগিব। সো এই কনচেপ্টটোত আজি যেটো পঢ়িবলৈ গৈছো তাৰ আগতে তোমালোকে কি কি জানিব লাগিব, তাৰ আগতে তোমালোকে কি জানিব লাগিব ডাইপল মানে কি, ডাইপল মোমেন্ট মানে কি, ইলেক্ট্ৰিক ফিল্ড ডিউ টু ডাইপল কি জানিব লাগিব, ডাইপল ডাইৰেকশনছ কি তোমালোকে জানিব লাগিব, দেন তোমালোকে জানিব লাগিব কি বস্তু ডেট ইজ টৰ্ক। টৰ্ক মানে কি হয় ক্লাছ 11 এটা চেপ্টাৰ হয়। মই জানো তোমালোকৰ দুখ লাগিছে টৰ্ক বুলি শুনাৰ লগে লগে, কিহৰ কাৰণে বিকজ হেডমষ্ট চেপ্টাৰ হয় ৰাইট। ক্লাছ 11 এজন ষ্টুডেণ্টৰ কাৰণে সবচে টাফ চেপ্টাৰটো হৈ যায় ৰোটেশ্যনেল। চ' টৰ্ক কনচেপ্টটো ইয়াত আহি যাব। অ'কে, চ' যদি চেনেলটোলৈ ফৰ দ্য ফাৰ্ষ্ট টাইম আহিছে মই ডেছক্ৰিপশ্যনত মই লিংক কেইটা দি দিম, আগৰ ভিডিঅ'ছকেইটা চাই লোৱা, ডাইপল কি চাই লোৱা, ইলেক্ট্ৰিক ফিল্ড ডিউ টু ডাইপল কি চাই লোৱা, ইনফেক্ট ইলেক্ট্ৰিক ফিল্ড ডিউ টু এ পইণ্ট চাৰ্জ, এই কনচেপ্টবোৰ গোটেইবোৰ চাই লোৱা। ডেছক্ৰিপশ্যনত মই লেকচাৰ উইথ লেকচাৰ নম্বৰ 1, 2 কে এনেকৈ গোটেই লিংকবোৰ দি দিম। দেন এই মানে এই লেকচাৰটোলৈ আহা, চ' তেতিয়া তোমালোকৰ কাৰণে বেটাৰ হ'ব, ঠিক আছে। চ' আজি মই যিমান পাৰোঁ বিকজ ইলেক্ট্ৰষ্টেটিক্সৰ এইটো ওৱান অফ দ্য টাফ বুলি ষ্টুডেণ্টে ভাবে মানে হয় মানে এই কনচেপ্টটো। চ' মই যিমান পাৰোঁ ইজিকৈ বুজাবলৈ ট্ৰাই কৰিম। আৰু প্লাছ কি হ'ব তোমালোকৰ টৰ্ক যিটো হয় সেইটো মানে এজ এ হ'ল তোমালোকে অলদো আই ন তোমালোকে টৰ্কটো পাহৰি গৈছা, বাট ইয়াত মই অলপ বুজাই দিম মানে। অ'কে, চ' ষ্টাৰ্ট কৰিবলৈ গৈছোঁ ইলেক্ট্ৰিক ফিল্ড, ডাইপল ইন এক্সটাৰ্নেল ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড, ঠিক আছে। চ' তাৰ কাৰণে কেইটামান বস্তু জানিব লাগিব, দেন আমি ডিৰাইভেশ্যনটো লৈ যাম, ঠিক আছে। চ' ফাৰ্ষ্ট বস্তুটো কি হয়, ফাৰ্ষ্ট বস্তুটো হৈ যায় তোমাৰ চ' একদম এফালৰ পৰা মনত ৰাখি যাবা কি কি মই কৈ গৈছোঁ। ফাৰ্ষ্ট বস্তুটো তোমাৰ মনত ৰাখা। অ'কে, ধৰি লোৱা ইয়াত প্লাছ কিউ চাৰ্জ এটা আছে। চ' প্লাছ কিউ চাৰ্জ এটা আছে যেতিয়া ইয়াৰ তোমাৰ ইলেক্ট্ৰিক ফিল্ড এনেকৈ যাব, ইয়াৰ তোমাৰ ইলেক্ট্ৰিক ফিল্ড এনেকৈ যাব, ইয়াৰ তোমাৰ ইলেক্ট্ৰিক ফিল্ড এনেকৈ যাব, ইয়াৰ তোমাৰ ইলেক্ট্ৰিক ফিল্ড এনেকৈ যাব। অ'কে, ইয়াত যদি তুমি এতিয়া প্লাছ কিউ চাৰ্জ এটা ৰাখা, চ' ই যিটো ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰিব ইয়ে কি কৰিব ৰিপেল কৰিব, আৰু ফ'ৰ্চটো হ'ব এইটো ডাইৰেকশ্যনছত, এইটো হৈ গ'ল F1 অন প্লাছ কিউ চাৰ্জ। অ'কে, চ' ইয়াৰ পৰা এটা বস্তু মাইণ্ডত ৰাখি লোৱা, ইলেক্ট্ৰিক ফিল্ডত যেতিয়া তুমি এটা পজিটিভ চাৰ্জ ৰাখিবা, সেই পজিটিভ চাৰ্জটোৱে যিটো এটা ফ'ৰ্চ এটা এক্সপিৰিয়েঞ্চ কৰিব ৰাইট, সেই ফ'ৰ্চটো কি হৈ যায় F ইকুৱেল টু ফ'ৰ্চ এক্সপিৰিয়েঞ্চ বাই দিছ স্মল কিউ ইজ ইকুৱেল টু কিউ ইনটু ই, ডেট ইজ ইলেক্ট্ৰিক ফিল্ড এট ডেট পইণ্ট। সেই পইণ্টটোত ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি যিমান হয় ইনটু ডেট চাৰ্জ ইটছেল্ফ ইজ ইকুৱেল টু দ্য ফ'ৰ্চ এক্সপিৰিয়েঞ্চ বাই ডেট চাৰ্জ এট ডেট পইণ্ট। অ'কে, চ' নেক্সট ভাবিলা তুমি এইখিনিত এটা পইণ্ট এটা ৰাখা, এই পইণ্টটোত তুমি এটা ৰাখা মাইনাছ কিউ চাৰ্জ এটা। চ' মাইনাছ কিউ চাৰ্জ এটা তুমি যেতিয়া ইয়াত ৰাখিবা, চ' ই এটা ফ'ৰ্চ এটা এক্সপিৰিয়েঞ্চ কৰিব ৰাইট। ফ'ৰ্চটো এতিয়া কোনফালে হ'ব, কোনটো ডাইৰেকশ্যনছ হ'ব, ইফালে নে ইফালে, পজিটিভ নেগেটিভ এট্ৰেক্ট কৰিব, এইটো ডাইৰেকশ্যনছত হ'ব। আৰু এই ফ'ৰ্চটো ইকুৱেল টু হ'ব F ইকুৱেল টু কিউ ইনটু ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি এট ডেট পইণ্ট। চ' এজ এ চামাৰী আমি দুটা কথা গম পালোঁ, পজিটিভ চাৰ্জ এটাই যিটো ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰিব ইন এন ইলেক্ট্ৰিক ফিল্ড, সেই ফ'ৰ্চটোৰ ডাইৰেকশ্যনটো সদায় এলং দ্য ইলেক্ট্ৰিক ফিল্ড হয়, এলং দ্য ডাইৰেকশ্যনছ অফ ইলেক্ট্ৰিক ফিল্ড হ'ব। আৰু নিগেটিভ চাৰ্জ এটাই এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ড এটাত যেতিয়া এটা ফ'ৰ্চ এটা এক্সপিৰিয়েঞ্চ কৰিব, চ' সেই ফ'ৰ্চটোৰ ডাইৰেকশ্যনটো সদায় কি হয় অপজিট টু দ্য ডাইৰেকশ্যনছ অফ ইলেক্ট্ৰিক ফিল্ড। একদম ইম্পৰ্টেণ্ট কনচেপ্ট, একদম ইম্পৰ্টেণ্ট কনচেপ্ট, মনত ৰাখা। অ'কে, এইটো আমি বুজাইছিলোঁ, বাট এইটো ইউনিফৰ্ম ফিল্ড নাছিলে বিকজ ইয়াত তোমাৰ চাৰ্জটো বা যিমানেই ডিষ্টেঞ্চ বাঢ়ি বাঢ়ি গৈ থাকিব ইলেক্ট্ৰিক ফিল্ডৰ ইণ্টেনচিটিটো ইমানেই কমি কমি গৈ থাকিব। অ'কে, বাট উই নো ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড মানে কি, মই বুজাই থৈ দিছোঁ ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড মানে কি অলৰেডি। চ' ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড মানে কি হয়, এট এভৰি পইণ্ট
ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি ছেম হয় সব গোটেই আৰু ইহঁতৰ আৰু ইয়াৰ মাজৰ যিটো ডিষ্টেঞ্চ ইয়াৰ মাজৰ ডিষ্টেঞ্চটো ছেম থাকে মানে তোমাৰ ইকুই ডিষ্টেঞ্চত থাকে ফিল্ড লাইন্সবোৰ আৰু এট এভৰি পইণ্ট ইলেক্ট্ৰিক ফিল্ডৰ যিটো মেগনিটিউড থাকে সেইটো সদায় ছেম হয় অ'কে চ' ইয়াত এটা ভাবা তুমি প্লাছ কিউ চাৰ্জ এটা ৰাখা চ' প্লাছ কিউ চাৰ্জ এটা ৰখাৰ লগে লগে কি হ'ব ইট উইল এক্সপেৰিয়েঞ্চ এ ফ'ৰ্চ ডাইৰেকশ্যনটো কোনফালে হ'ব এইফালে অলৰেডি মই কৈ থৈ দিছোঁ পজিটিভ চাৰ্জ এটা এলং দ্য ডাইৰেকশ্যনছ অফ ইলেক্ট্ৰিক ফিল্ড এণ্ড ফ'ৰ্চ এক্সপেৰিয়েঞ্চ কৰিব ইয়াত যদি তুমি মাইনাছ কিউ চাৰ্জ এটা ৰাখা ই এক্সপেৰিয়েঞ্চ কৰিব এইটো ডাইৰেকশ্যন অ'কে দুটা বস্তু পঢ়িলোঁ অলৰেডি আমি বিকজ এই এজ এ হ'ল যিটো লাষ্টত গৈ পেলাই যিটো ডেৰিভেশ্যন কৰিম তাৰ কাৰণে এইকেইটা লাগে ফাৰ্ষ্ট পইণ্টটো কি হয় প্লাছ কিউ চাৰ্জে যিটো ফ'ৰ্চ এক্সপেৰিয়েঞ্চ কৰিব ডাইৰেকশ্যনটো ছেম হ'ব ডাইৰেকশ্যন ছেম উইথ ইলেক্ট্ৰিক ফিল্ড লাইন ভাইচ ভাৰ্চা মানে মাইনাছ কিউ হ'লে কি হ'ব যিটো ফ'ৰ্চ কৰিব ডাইৰেকশ্যন কৰিব অপজিট হ'ব উইথ ইলেক্ট্ৰিক ফিল্ড লাইন্স অ'কে চ' নেক্সট কনচেপ্টটো আহি গ'ল হেডেকটো কি হয় টৰ্ক চ' একদম চিম্পলকৈ বুজি ল'ম টৰ্ক মানে কি হয় টৰ্ক কেতিয়া আহে কি কৰে এনেকৈ টাইপছত আহে ঠিক আছে চ' টৰ্ক কেতিয়া আহে বহুত ইম্পৰ্টেণ্ট কনচেপ্ট হয় টৰ্ক নাহিলে ৰ'টেশ্যনেল নহয় ইনফেক্ট তোমালোকে যেতিয়াৰ পৰা খোজ কাঢ়িছা যেতিয়াৰ পৰা তোমালোকে মানে তোমালোকে যেতিয়াৰ পৰা খোজ কাঢ়িছা যেতিয়াৰ পৰা তোমালোকে নিজে খোজকাঢ়ি দৌৰখন খুলিব পৰা হৈছা তেতিয়াৰ পৰাই তোমালোকে টৰ্ক ইউজ কৰি আছা ইমান স্মাৰ্ট হয় তোমালোক ইমান শ্বাৰ্প মাইণ্ডেড হয় যেতিয়া তুমি দৌৰ এখন খোলা তেতিয়াই তুমি টৰ্ক এক্সপেৰিয়েঞ্চ কৰা টৰ্কৰ কাৰণে দৌৰখন খোলা যায় বাট নাজানো আমি টৰ্ক মানে কি কনফিউজিং হয় অলপ কিন্তু মই একদম চিম্পলকৈ বুজাবলৈ ট্ৰাই কৰিম অ'কে ধৰি লোৱা এইটো এটা পেন এটা লোৱা পেন নহয় এডাল ষ্টিক এডাল লোৱা এই ষ্টিকডালক যদি মই ইফালৰ পৰা এটা ফ'ৰ্চ দিওঁ কি কৰিব ষ্টিকডাল অলপ এনেকৈ যাব মুভ কৰিব হয়নে মানে ইটো ডাইৰেকশ্যনছত মুভ কৰিব আৰু এডাল ষ্টিক আছে তোমাৰ ইয়াত এই ষ্টিকডালক যদি মই ইফালৰ পৰা এটা ফ'ৰ্চ দিওঁ ই কি কৰিব ইফালে মুভ কৰিব ইফালে মুভ কৰিব কিন্তু যদি মোক এটা টাস্ক দিয়া হয় টাস্ক মানে কি এইটো যে 8 PM দি আছে যে নৰেন্দ্ৰ মোদী এটা টাস্ক দি আছে ফাৰ্ষ্ট দিলে কি থালি বজালোঁ আমি দেন তোমাৰ দিলে কেণ্ডেল লাইট জ্বলাবলৈ হয়নে আজি আকৌ এটা নতুন টাস্ক এটা দিব চাগে চ' যিবোৰ টাস্ক দিয়ে ছাপ'জ নৰেন্দ্ৰ মোদী আজি টাস্ক এটা দিলে কৰোণা এভইড কৰিবৰ কাৰণে কি টাস্ক দিলে যে এই ষ্টিকডালক আমি ৰ'টেট কৰিব লাগে ঘূৰাব লাগে ত' ঘূৰাবলৈ কি কৰিব লাগিব এইফালে তুমি এটা ফ'ৰ্চ দি আছা বাট ই ঘূৰিব কেনেকৈ ঘূৰিবলৈ কি কৰিব লাগিব ইফালৰ পৰা অপজিট ডাইৰেকশ্যনছত এটা ফ'ৰ্চ দিব লাগিব বুজিছানে বস্তুটো ছাপ'জ ধৰি লোৱা এডাল ষ্টিক হয় এই ষ্টিকডালক মই ইফালৰ পৰা যদি এটা ফ'ৰ্চ দিওঁ ইফালে যাব এই ষ্টিকডাল ইফালে আছে মই যদি তাক ইফালে এটা ফ'ৰ্চ দিওঁ ইফালে যাব এই ষ্টিকডালক যদি মই ইফালে এটা ফ'ৰ্চ দিওঁ ইফালে যাব এই ষ্টিকডাল যদি মই তললৈ এটা ফ'ৰ্চ দিওঁ ইফালে যাব কিন্তু নৰেন্দ্ৰ মোদীয়ে আমাক টাস্কটো কি দিলে যে ৰোটেট কৰাব লাগে ঘূৰাব লাগে চ' ঘূৰাবলৈ কি কৰিব লাগিব যদি ভালকৈ মন কৰা চবেই নিজে পেন এটা লৈ লোৱা ইয়াত বিকজ দেখাবলৈ দিগদাৰ হৈছে ইয়াত ৰাখি লোৱা টেবুলত ৰাখি লোৱা আৰু ঘূৰাই চাবা ঘূৰাবলৈ কি কৰিব লাগিব ইফালৰ পৰা এটা ফ'ৰ্চ দিব লাগিব ইটো ডাইৰেকশ্যনছত আৰু ইফালৰ পৰা এটা ফ'ৰ্চ দিব লাগিব ইটো ডাইৰেকশ্যনছত চ' ডেট ই ঘূৰিব মানে এইটো বুজিলে কিন্তু ছাপ'জ ইফালৰ পৰা এটা মই ফ'ৰ্চ দিলোঁ ইটো ডাইৰেকশ্যনছত ছেম টাইমত ইফালৰ পৰা এটা ফ'ৰ্চ দিলোঁ মই ইটো ডাইৰেকশ্যনছত তেতিয়া ঘূৰিবনে নুঘূৰে মানে কি কৈ আছোঁ ইয়াত দেখাবলৈ প্ৰব্লেম হৈ আছে ত' বস্তুটো এইটো চোৱা এইফালৰ পৰা মই এটা ফ'ৰ্চ দিছোঁ ইফালে গৈ আছে ইফালৰ পৰা মই এটা ফ'ৰ্চ দিছোঁ ইফালে গৈ আছে কিন্তু দুইফালৰ পৰা ছেম অপজিট ডাইৰেকশ্যনছত ছেম লাইনত যদি আমি এটা ফ'ৰ্চ দিওঁ কি কৰিব ই মুভ কৰিব জানো নকৰে মুভ মানে কি হয় টৰ্ক হ'বলৈ কি কৰিব লাগিব দুটা ফ'ৰ্চ এক্ট কৰিব লাগিব F1 and F2 they must be in opposite directions that is 180 ডিগ্ৰীত হ'ব লাগিব আৰু ইয়াৰ মেগনিটিউড তোমাৰ ছেম হ'ব লাগিব তেতিয়াহে ই ৰোটেট কৰিব অ'কে এণ্ড কিয় কৈছোঁ ছাপ'জ ধৰি লোৱা এফালৰ পৰা তোমাৰ 10 নিউটন আছে ইফালৰ পৰা তোমাৰ ছাপ'জ আছে 5 নিউটন চ' কিমান হৈ যাব F net ইকুৱেল টু কিমান হৈ যাব দিছ ইজ ইকুইভেলেণ্ট টু F net ইকুৱেল টু কিমান হৈ যাব 10 - 5
5 নিউটন অনলি ইয়াকো একে হৈ যাব টৰ্ক কেতিয়াও নহয় টৰ্ক হ'বলৈ সেইকাৰণে অপোজিট ডাইৰেকশ্যনছত দুটা ফ'ৰ্চ এক কৰিব লাগিব এণ্ড দে মাষ্ট বি ইন ডিফাৰেণ্ট লাইন অফ একশ্যন কিয় যদি ছেম লাইন অফ একশ্যনত হয় কি হ'ব ধৰি লোৱা তোমাৰ এইফালৰ পৰা এটা ফ'ৰ্চ এটা আছে এফ যদি আমি ইকুৱেল এমাউণ্ট অফ ফ'ৰ্চ যদি ছেম লাইনত যদি দি দিওঁ এফ চ' তেতিয়া কি হ'ব নেট ফ'ৰ্চ কি হৈ যাব এগেইন 0 ইয়াতো নেট ফ'ৰ্চ 0 হ'ব বাট ইয়াত কি কৰিব ৰোটেট কৰিব বিকজ দুফালৰ পৰা দুটা ফ'ৰ্চ লাগি আছে কিন্তু যদি ছেম লাইন অফ একশ্যনত দিয়া থাকে চ' ইফালৰ পৰা আছে ইফালৰ পৰা দে আৰ কেঞ্চেলিং আউট ইচ আদাৰ চ' ইয়াত ই কেতিয়াও ৰোটেটে নকৰে মুভে নকৰে প্ৰেক্টিকেলি চাই ল'বা অ'কে চ' ক্লিয়াৰ হ'ল চ' টৰ্ক হ'বলৈ কি হ'ব লাগিব দুটা ফ'ৰ্চ এক কৰিব লাগিব দুইটাৰে মেগনিটিউড ছেম হ'ব লাগিব এণ্ড দে মাষ্ট বি ইন অপ'জিট ডাইৰেকশ্যন এণ্ড সিহঁতৰ লাইন অফ একশ্যন বেলেগ বেলেগ হ'ব লাগিব অ'কে চ' ই যেতিয়া এনেকৈ ইফালৰ পৰা ফ'ৰ্চ লাগিব ই ইফালৰ পৰা ফ'ৰ্চ লাগিব ই ইফালে ঘূৰিব আৰু ই তোমাৰ ইফালে ঘূৰিব এটা এট চাম পইণ্ট গৈ পেলাই ই কেনেকুৱা হ'ব এনেকুৱা এটা পইণ্ট এটা আহি যাব হা চ' এই যিটো টৰ্ক হয় টৰ্কৰ দুটা ডাইৰেকশ্যন থাকে এটা থাকে তোমাৰ ক্লক ৱাইজ আৰু এটা থাকে এণ্টি ক্লক ৱাইজ চ' এণ্টি ক্লক ৱাইজ কেতিয়া হয় ক্লক ৱাইজ কেতিয়া হয় এইটো কমন চেন্সৰ পৰা ক'ব পৰা যায় ইয়াৰ ডাইৰেকশ্যনছ লৈ পেলাই আমি চাব পাৰোঁ আৰ ক্ৰছ এফ মই ইমান তাকলৈ নাযাওঁ ইয়াত কমন চেন্স ই এনেকৈ ঘূৰি আছে কি হৈ আছে ক্লক ৱাইজ ৰাইট ই এনেকৈ ঘূৰি আছে কি হৈছে ক্লক ৱাইজ চ' ক্লক ৱাইজ দুইটা ডাইৰেকশ্যনছ আমি পাই গ'লোঁ ক্লক ৱাইজ দেন আমাক টৰ্ক মানে কি হয় চবেই জানা চাগে টৰ্ক ইকুৱেল টু কি থাকে আৰ ক্ৰছ এফ এফটোতো থাকে এই ফ'ৰ্চটো যাৰ কাৰণে ই ঘূৰি আছে আৰটো কি হয় আৰ ইজ দ্য ডিষ্টেঞ্চ ফ্ৰম চোৱা বডি এটা যেতিয়া মুভ কৰে ন এবাউট এন এক্সিছ মুভ কৰে এবাউট এ ফিক্স পইণ্ট নহ'বও পাৰে কিছুমান কথাত চ' ফিক্স পইণ্ট নহ'লেও এডাল ৰোটেশ্যনেল এডাল এক্সিছ থাকে সেই এক্সিছডাল ইয়াত হয় বিকজ এই কৰ্ণাৰটোত যদি তুমি এটা ফ'ৰ্চ লগোৱা অপ'জিট ডাইৰেকশ্যনছত ই এবাউট দ্য মিড পইণ্ট ই ঘূৰিব চ' আৰ মানে ডিষ্টেঞ্চটো হৈ যায় তোমাৰ ইয়াৰ পৰা ইয়ালৈ এই ডিষ্টেঞ্চটো কোৱা হয় আৰ অ'কে এণ্ড টৰ্ক ইজ ইকুৱেল টু আৰ ক্ৰছ এফ ডেট ইজ আৰ এফ চাইন থিটা এণ্ড ইয়াৰ আৰু এটা ডেফিনিশ্যন আছে আৰু দুটা আছে আৰু এটা তুমি একচুৱেলি এইটোতো হৈ যায় আৰ ক্ৰছ এফ কৰি তুমি ক্ৰছ প্ৰডাক্ট কৰিব পাৰা নহ'লে টৰ্ক ইকুৱেল টু তুমি কি কৰিব পাৰা আৰ পাৰপেণ্ডিকুলাৰ ইনটু এফ ইয়াত এতিয়া ক্ৰছ প্ৰডাক্ট কৰিব দৰকাৰ নাই জাষ্ট আৰ পাৰপেণ্ডিকুলাৰ লোৱা মানে যিটো আৰ হয় আৰ যিটো ডিষ্টেঞ্চটো যিটো পজিশ্যন ফেক্টৰ বুলি ক'ব পাৰোঁ তাৰ কম্পনেণ্ট লোৱা পাৰপেণ্ডিকুলাৰ টু দ্য এফ অৰ ইউ কেন চে আৰ ইনটু এফ পাৰপেণ্ডিকুলাৰ চ' তিনিটাৰে এটা ইউজ কৰিব পাৰা বেলেগ বেলেগ কুৱেশ্যনছত আমি বেলেগ বেলেগ ইউজ কৰোঁ চ' কেনেকৈ কৰিব যাওঁ সেইটো কাৰণে আৰু এটা লেকচাৰ মোক দৰকাৰ হৈ যাব জাষ্ট মনত ৰাখা টৰ্ক মানে হৈ যায় আৰ ক্ৰছ এফ এফ ইজ দ্য ফ'ৰ্চ আৰ ইজ দ্য ডিষ্টেঞ্চ ফ্ৰম এক্সিছ অফ ৰোটেশ্যন টু দ্য পইণ্ট অফ এপ্লিকেশ্যন অফ ডেট ফ'ৰ্চ এণ্ড দিছ ইজ আৰু ইয়াক কি বুলি ক'ব পাৰোঁ আৰ ক্ৰছ এফ বুলি ক'ব পাৰোঁ দেন আৰু এটা আমি কি ক'ব পাৰোঁ আৰৰ কম্পনেণ্ট পাৰপেণ্ডিকুলাৰ টু দ্য ফ'ৰ্চ ইনটু দ্য ফ'ৰ্চ আৰু আমি কি ক'ব পাৰোঁ আৰ ইনটু এফ পাৰপেণ্ডিকুলাৰ বিকজ ফ'ৰ্চ আৰু বিকজ আমি জানো ভেক্টৰবোৰক আমি দুটাৰ হেৰিত স্প্লিট কৰিব পাৰোঁ কছ থিটা আৰু চাইন থিটা দুটা কম্পনেণ্টত আমি স্প্লিট কৰিব পাৰোঁ চ' এইটো ইউজ কৰিব পাৰা এইটো ইউজ কৰিব পাৰা যোনটো আমাৰ কাৰণে সেইটো টাইমত মানে মেটচ কৰিব ইজি হ'ব আমি সেইটো ইউজ কৰিম অ'কে আই হোপ তোমালোকক ক্লিয়াৰ হৈছে ধুনীয়াকৈ টৰ্ক মানে কি হয় ক্লিয়াৰ হৈছে অলপ হৈছে কুৱেশ্যনটো যেতিয়া কৰিম আৰু হ'ব টৰ্কৰ দুটা ডাইৰেকশ্যন থাকে ক্লক ৱাইজ আৰু এণ্টি ক্লক ৱাইজ আৰ মানে কি পঢ়িলোঁ এফ মানে কি পঢ়িলোঁ এই গোটেইখিনি বস্তু মই পঢ়িলোঁ নোট ডাউন কৰি লোৱা দেন আমি ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ মেইন টপিকটো চ' অ'কে নোট ডাউন হৈ গ'ল চ' এতিয়া আমি ষ্টাৰ্ট কৰিবলৈ গৈছোঁ দ্য মেইনটো টৰ্ক যিটো টৰ্ক ইন এন ডাইপ'ল বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ হেৰিটো বেলেগ হেডিংটো বেলেগ দিয়া আছে চ' মই ইয়াত টৰ্ক আল্টিমেটলি টৰ্কে হৈ আছে বিকজ ডাইপ'ল ইন এক্সটাৰ্নেল ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ডত যেতিয়া তুমি এটা ডাইপ'ল পুট কৰিবা চ' ই অভিয়াছলি এটা টৰ্ক এটা এক্সপিৰিয়েঞ্চ কৰিব চ' তাৰ ভিতৰত কুৱেশ্যনছ আহে টৰ্ক এটা ডাইপ'ল এনেকৈ ৰাখিবা টৰ্ক মেক্সিমাম কেতিয়া হ'ব টৰ্ক মিনিমাম কেতিয়া হ'ব চৰি আৰু টৰ্ক জিৰ' কেতিয়া হ'ব ঠিকে আছে চ' ইয়াৰ ওপৰত কুৱেশ্যনছ আহে একদম ইম্পৰ্টেণ্ট কনচেপ্ট হয় যিমান পাৰোঁ ইজিকৈ পঢ়াম চ' আগৰ যিকেইটা কথা কৈছিলোঁ মনত আছে চ' আই হোপ তোমালোকৰ আছে ফাৰ্ষ্ট হ'ল তোমালোকে কি জানা ইলেক্ট্ৰিক ফিল্ড হয় ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড মানে কি জানা ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড মানে তোমালোকে জানা যে
at every point কি হ'ব magnitude of electric field is same আৰু ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ডৰ কি থাকে এইকেইডাল ইকুৱেলি স্পেচ থাকে ফিল্ড লাইন্স কেইডাল সো এটা নকবা যে ইকুৱেলি স্পেচ হোৱা নাই মই ইয়াৰ স্কেল ইউজ কৰিব নোৱাৰো বাট যিমান পাৰো আৰু দেখি লাগিছে ন ইকুৱেলি স্পেচ লাগিছে সো ঠিক আছে হৈ গ'ল ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড মানে আমি কি জানো নেক্সট আমি কি জানো এটা ডাইপোল ডাইপোল মানে কি জানো টু ইকুৱেল এণ্ড অপজিট চাৰ্জেছ সেপাৰেটেড বাই এ স্মল ডিসটেন্স দিস ইজ কাপল টাইপ চিপকি থাকে মই অলৰেডি কৈ লৈছো ওকে সো কি কৰিম ইয়াত দেখা এটা ডাইপোল এটা মাইনাছ কিউ ইয়াত দেখা এটা ডাইপোল প্লাছ কিউ separated by a distance of say twice L obviously equal to twice L hoy na okay so next point to ki hoy moi ki koisilu plus q charge etai force eta experience kore in the directions of electric field lines dhorilo yar magnitude e ase uniform electric field line mane sob point ote yar magnitude ki hoy e hoy okay so ite a point to eta force eta experience koribo yar directions to kun phale hobo etu directions hobo a force to loilo tumi f1 equal to tomar ahi jabo qe okay so a negative charge ki koribo already koi tho ase in opposite directions of electric field lines eta in opposite directions of electric field eta force eta experience koribo a force to loilo tumi f2 equal to qe obviously duitare aru f1 equal to f2 hoy ase because duitare directions geta ki hoy opposite hoy but ihotor magnitude same hoy yaru q aru e sobote same so dipole conditions torque conditions geta apply hoy ase ki hoy ase edal tumi edal lathi boli bhabilwa edal stick boli bhabilwa edal stick yat eta minus q charge eta ase yat plus q charge eta ase ultimately ki hoise edal stick ifale eta force lagi ase ifale eta force lagi ase okay hogo so next point to ahi gol ki koisilu hiator magnitude duitare same hobo lagibo same hoy je opposite directions ot lagi ase aru line of action duitare beleg hoy ya means what ya torque produce hobo hoy gol so next point to ahi gol torque produce hoy gol edal duita ends ote duta force lagi ase opposite directions so obviously rotate koribo about a midpoint so midpoint to dhoriloa this is the midpoint etu dhoriloa o o to ami yat nilikho etu dhoriloa tumi o yeah ogol yeah so a about this axis jodi rotate kori ase so distance to a pora yalo distance ok ami ki boli kom r boli kom yar pora yalo distance to moi ki koisilo r mane distance ko pora korlo hoy ji to torque equal to ami pohim r cross f so r is the distance from axis of rotation to the point of application of that force okay so a distance ok ami kom into r so torque equal to ami ki likhim r cross f yat bhaba yat eta f1 eta force lagi ase yat f2 eta force lagi ase so yat eta torque hobo a torque to loilo tumi tau 1 boli so tau 1 to ki obviously common sense opra gom pai aso no enake eta body eta ase yar ifala pa force lagi ase mane tau 1 er direction to ki hobo clockwise ifale eta torque eta lagi ase minus q ifale pa force eta lagi ase ifale pa distance to ifale pa torque to lagi ase ifale tau 2 mane ki hoy jabo tau 1 tau 2 they are in the same direction because torque or duta directions ase koisu ki ase clockwise aru anti clockwise ifale pa clockwise guri ase ifale pa clockwise guri ase mane what we can say tau net is equal to ami ki likhibo paru net tau net that is the net torque experienced by that dipole is equal to ami ki likhibo paru net torque is equal to vector sum of tau 1 plus vector sum of tau 2 likhibo paru so etia loilo eto tau 1 mane ami ki likhibo paru r cross f distance to r cross f mane hoy jay qe aru tau 2 equal to ami ki likhibo paru r a pora a distance to tau karone yar pora yale distance to tomar hoy jay r cross f so etu ko ami likhibo paru r cross f okay so next to try it r cross f likhi r angle between r and f to uliwat koi মই কি কৰিম এতিয়া মই কৈছিলু ন ইয়া কি কৰিব পাৰো r cross f লিখিব পাৰা নহলে r perpendicular into f লিখিব পাৰা
অৰ ইয়াটো ক্ৰছ প্ৰডাক্ট নহয় কিন্তু জাষ্ট ইনটু মাল্টিপ্লাই হৈ আছে ওকে আৰু নহলে তুমি কি লিখিব পাৰা r ইনটু f পাৰপেন্ডিকুলাৰ সো এটা আমি কি কৰিম চোৱা ধৰি লোৱা দিস ইজ দা থিটা so theta is the angle between তুমি কি লইলা dipole momentৰ ডাইৰেকশনস কৰ পৰা কৰলে হয় ইয়াৰ পৰা ইয়ালৈ theta is the angle between dipole moment and electric field theta হৈ আছে ন এটো dipole moment টো এনেকে আছে ইউনিফর্ম ইলেক্ট্রিক ফিল্ড এনেকে আছে this is the angle okay হৈ গল so এই r যেটো হয় আৰু এটা আমাৰ দুটাৰ কম্পোনেন্ট থাকিব নাই আৰু দুটা কম্পোনেন্ট থাকিব ৰাইট আৰু দুটা কম্পোনেন্ট থাকিব এটা ইফালে হ'ব এইটো কি হৈ যাব r cos theta আৰু এটা কম্পোনেন্ট থাকিব পারপেন্ডিকুলার টু দা r cos theta হেতু কি হৈ যাব r sin theta মানে এজ এ হল তুমি কি কৰিব পাৰা এই r sin theta টো আমি ইয়াটো লিখিব পাৰো আৰু দুটা কম্পোনেন্ট হৈ গল এটো r আছিল আৰু দুটা কম্পোনেন্ট হৈ গল r cos theta আৰু r sin theta right and theta is the angle between dipole moment and uniform electric field so r দুটা কম্পোনেন্ট হৈ গল r cos theta আৰু r sin theta টো আমি ইয়াক এটোটো লিখিব পাৰো because parallelogram law class 11 ৰ যেটো আছিল ভেক্টৰ মই হেকানে বাৰবে কৰো ভেক্টৰটো বহুত ইম্পৰ্টেন্ট হয় মানে r তুমি এটো পইণ্টক r sin theta টো আমি ইয়াত লিখিব পাৰো parallelogram law মানে কি হৈ আছে এতিয়া কি কব পাৰা এই f2 টো হৈ যায় qe আৰু r ইকুৱেল টু হৈ যায় এই ডিসটেন্স টো that is r sin theta আৰু r sin theta ইয়াত কি হৈ আছে পারপেন্ডিকুলারলি হৈ আছে ৰাইট হয় নাই বুজি পোৱা নাই নেকি বাৰু এক মিনিট আকৌ দেখাই আছো সিম্পল কে প্লাস q চার্জ মাইনাস q চার্জ এটো হৈ যাব এক্সিস অফ রোটেশন এই এঙ্গেলটো মই কই ললো থিটা ওকে এটো হৈ যায় r এই পয়েন্টত লাগি আছে তোমাৰ qe চার্জ সরি qe ফোর্স সো এটা টর্ক উলিয়াবলে গৈ আছে টর্কটো চাইছো r ক্রস f মানে ফোর্সটো কমন সেন্স অফ এডাল ইয়াত আছে এফালে ফোর্সটো লাগি আছে সো ই ক্লক হৈ আছে ঘুৰিব ওকে সো এটা আমি টাউ 1 উলিয়াব গৈছো r ক্রস f r ক্রস f ক মই কি কৈছিলো লিখিব পাৰো আমি কেনেকে r perpendicular into f বুলি লিখিব পাৰো সো এটা r ৰ perpendicular component with respect to f আমি উলিয়াব লাগিব সো চোৱা এটো হৈ যায় r ইয়াৰ আমি দুটা কম্পোনেন্ট ফাৰ্স্ট উলিয়াই লব লাগিব that is r cos theta আৰু r sin theta ইফালে কি হৈ যাব r cos theta theta টো ইফালে এঙ্গেলটো বনাই আছে আৰু এটো ডাইৰেকশনটো হৈ যাব তোমাৰ r cos theta আৰু এটো ডাইৰেকশনটো তোমাৰ কি হৈ যাব r sin theta হৈ গল এতিয়া সোয়া এই r sin theta ভ্যালুটোক আমি ইয়াত পুট কৰিব পাৰো কিয় পাৰো parallelogram law ইয়াপা ইয়াক প্লেস কৰিছো রাইট আৰু যেনে r cos theta কো আমি ইয়াত পাৰো যদি দৰকাৰ হয় এতিয়া আমাৰ দৰকাৰ নহয় সো দিস ইকুৱেল টু r sin theta আৰু r sin theta টো যে হল আমাৰ কি হৈছে পারপেন্ডিকুলার হৈ আছে না r পারপেন্ডিকুলার হৈ আছে না r পারপেন্ডিকুলার ইনটু f হৈ আছে না r sin theta টো হৈ আছে ওকে বুজিছা ওকে সোয়া টর্ক 1 ইকুয়াল টু কি লিম দুইটাৰে ডাইৰেকশন ক্লকৱাইজ হয় সেইকাৰণে আমি ডাইৰেক্ট এড কৰিব পাৰিম বিকজ ভেক্টৰ দুটা যেটা সেম ডাইৰেকশন থাকে আমি ডাইৰেক্ট এড কৰিব পাৰো ৰাইট সো এতিয়া সোয়া r ক্রস f মানে r মানে আমি কিমান লিখিম r ইজ ইয়াৰ পৰা l ডিসটেন্সটো কিমান হয় l সো এটো কি লিখিম l sin theta ইনটু f মানে কিমান হৈ যায় qe হৈ গল এতিয়া সোয়া এই সেকেন্ড টু টাউ টুৰ কাৰণে এফালে কি হৈ আছে সোয়া ইয়াৰ পৰা ইয়ালৈ ডিসটেন্সটো তোমাৰ কি হৈছে a2 হৈ যায় বা r that is r এফালে তোমাৰ লাগি আছে ফোর্স এটা এটো ডাইৰেকশনছত qe এগেইন আমি কি কৰিম r পারপেন্ডিকুলার ফাইন্ড আউট কৰিব ট্রাই কৰিম এবাৰ সোয়া এবাৰ তোমাৰ থিটাটো কোনটো এঙ্গেল থিটা হৈ আছে তোমাৰ থিটা এঙ্গেলতে হৈ আছে if this is theta this will be again theta alternate angle হৈ আছে রাইট সো ইতে r ৰ এগেইন দুটা কম্পোনেন্ট থাকিব এইফালে কম্পোনেন্টটো কি হৈ যাব এটো r হয় this is r making an angle theta so এইফালে কম্পোনেন্টটো কি হৈ যাব r cos theta আৰু এইফালে কম্পোনেন্টটো কি হৈ যাব r sin theta ওকে সো ইফালে কম্পোনেন্ট থাকিব r cos theta যেটো আমাৰ দৰকাৰ নাই ইফালে এটা কম্পোনেন্ট থাকিব সেই কম্পোনেন্টটো কি হৈ যাব r sin theta ওকে সো আলটিমেটলি কি হৈ আছে r ৰ দুটা কম্পোনেন্ট আছে
r cos theta r sin theta আৰু r sin theta টো আলটিমেটলি কি হৈছে এই ফোর্সটো হতে পারপেন্ডিকুলার ডাইরেকশনছত আছে নাই r পারপেন্ডিকুলার ফোর্সটো লাগিছে কিউই ইফালে লাগিছে ফোর্সটো কিউই ইফালে পে লাগি আছে এটা r sin theta সো টর্ক মানে মই অলরেডি বারে বারে কৈ আছো সো ইয়াৰ পৰা আমি কি লিখিব পাৰো ইয়াৰ পৰা আমি লিখিব পাৰো টর্ক 2 ইজ ইকুয়াল টু টর্ক মানে কিমান আহি যাব r ইয়াৰ r ক্রস f so r মানে মই কিমান লিখিম again r sin theta that is l sin theta into qe হৈ গল then এটা সোয়া l sin theta qe l sin theta qe is equal to কি হৈ গল twice l sin theta qe right and twice l into q মানে আমি কি লিখিব পাৰো p e sin theta আৰু ইয়াৰ পৰা আমি কি লিখিব পাৰো so tau net is equal to কি লিখিব পাৰো p sin theta আমি যদি অলপ আৰু এটা স্টেপ আগুৱাই লিখো পিছুৱাই নহয় এডভান্স টু লিখো so আমি ইয়াক কি লিখিব পাৰো p cross e so this is the tau net that is torque experienced by a dipole in external uniform electric field torque net is equal to p cross e I hope তোমালোকৰ বুজি পাইছা তোমালোকে ঠিক আছে সো এতিয়া আমি উলিয়াম ম্যাক্সিমাম টর্ক কেতিয়া হ'ব মিনিমাম টর্ক কেতিয়া হ'ব question ta hai when torque will be maximum and when torque will be minimum so special condition special conditions to ta agate likhila tau net equal to ki pai gola p cross e is equal to ki likhibo para p e sin theta where theta is the angle between dipole moment and electric field yeah so maximum ketia hobo ami maximum to jitu uliabo goisu first to maximum to ami duta head korim first to ami mane diagram di bujibole try korim aru second to ami korim yar pora okay so tau net equal to ami ki palu p sin theta so maximum ketia hobo so p to constant right q into twice l aru e mane uniform electric field boli koisu so maximum minimum kar upor depend koribo a factor to upor depend koribo a factor to jetia sin theta mane ki hoy sin theta value to khoday vary kore kar pora korle +1 or pora -1 hoy sin theta value ketiao +2 hobo nore sin theta value khoday maximum hoy +1 minimum hoy 0 na -1 okay so etia এই বস্তু এইটো ম্যাক্সিমাম হবলৈ হলে sin maximum হবল হলে যদি ম্যাক্সিমাম হবলে থিটা কিমান হব লাগিব থিটা must be 90 degree থিটা যেতিয়া 90 degree হব torque will be equal to how much pe maximum হব so ইয়াৰ ডায়াগ্ৰামটো যদি আমি উইথ ডায়াগ্ৰাম যদি আমি ড্ৰ কৰিবলৈ যাও এফালৰ পৰা সোৱা তোমাৰ ইউনিফর্ম ইলেক্ট্ৰিক ফিল্ড আছে এফালৰ পৰা আমি ইউনিফর্ম ইলেক্ট্ৰিক ফিল্ড আছে আৰু ম্যাক্সিমাম তো ড্ৰ কৰিব গলে আমি থিটা কিমান বনাব লাগিব 90 degree and থিটা তো কি হৈ যায় থিটা is the angle between কাৰগ্ৰাম আছে angle হয় ডাইপোল মোমেন্ট আৰু ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন ইফালে আছে সো ডাইপোল মোমেন্টৰ ডাইৰেকশন কোন ফালে হ'ব লাগিব ইফালে ডাইপোল মোমেন্টৰ ডাইৰেকশন কৰবা গলে হয় নেগেটিভ টু পজিটিভ means perpendicularly এনেকে এটা ডাইপোল থাকিব লাগিব -q to +q dipole moment of directions etu hoy making an angle 90 degree with the electric field so tetia torque maximum hobo got it obviously aru common sense opor ko par no ifale thakile ekdom pura anake 90 degree lagi dibo so besi hobo aru induko time ot jeta ifale pa force eta lagi thakibo so he force to obviously alop yar magnitude kom hoy jabo right common sense opor ami alop gom pabo par yeah hoy gol maximum ketia hobo so minimum ketia hobo iti amak lage minimum so minimum hobole amar ki hobo lagibo theta kiman hobo lagibo e torque to minimum ketia hobo jeta sin theta value 0 hobo torque equal to sin theta value jeta 0 hobo torque will be equal to p into e into sin 0 mane hoy jabo 0 mane torque minimum ketia hobo jetia theta value hoy jabo 0 degree
0 ডিগ্ৰী যেতিয়া হৈ যাব তেতিয়া হ'ব সো ইয়াত যদি ডায়াগ্ৰামটো ড্ৰ কৰো আমি ইফালে আছে ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড লাইনছৰ ডাইৰেকশন সো টৰ্ক সো 0 ডিগ্ৰী বনাবলৈ হলে কি কৰিব লাগিব ডাইপলটো এনেকে লাই কৰিব লাগিব ইয়াত -q টু +q আৰু ডাইৰেকশনটো ইয়াৰ কোৰপৰা গলে হ'ব লাগিব এইটো ডাইৰেকশনছত ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো ইফালে ডাইপলৰ ডাইৰেকশনটো ইফালে থিটা কিমান হয় 0 ডিগ্ৰী সো তেতিয়া টৰ্ক অবিয়াসলি নহয় সো এইটো পইণ্টত সো লাইন অফ একচন সেম হৈ গল এখিনিত এটা ফোৰ্স লাগি দিব ইফালে qe এটো টাইমত এটা ফোৰ্স লাগিব ইফালে qe মানে ইট উইল বি লাইক এটো পেন এটা আছে ইফালৰ পৰা এটা ফোৰ্স টানি আছে ইফালৰ পৰা এটা ফোৰ্স টানি আছে sorry ইফালৰ পৰা এটা ফোৰ্স টানি আছে ইফালৰ পৰা এটা ফোৰ্স টানি আছো ই ৰোটেট কৰিব জানো নকৰে ন বডি এটা ৰোটেট কেতিয়া কৰে যেতিয়া টৰ্ক প্ৰডিউস হয় ৰোটেট নকৰে সো টৰ্ক মিনিমাম কেতিয়া হ'ব যেতিয়া অ্যাঙ্গেলটো হৈ যাব 0 ডিগ্ৰী আই হোপ তোমালোকৰ ক্লিয়াৰ হৈছে থ্যাংক ইউ নেক্সট লেকচারত আমি ইয়াৰ ওপৰত কোৱেশ্চনস কৰিম ইম্পৰ্টেন্ট কোৱেশ্চনস কৰিম নিটৰ এটা কোৱেশ্চন কৰিম জেডব্লিউ এটা কোৱেশ্চনস কৰিম এন্ড প্ৰিভিয়াস ইয়াৰ সিবিএসই এটা কোৱেশ্চনস কৰিম প্লাস দুটামান কোৱেশ্চনস মই নিজে বনাই পেলাই কৰিম থ্যাংক ইউ